নমস্কাৰ, এটি নতুন ভিডিঅ'ত আপোনালোকক পুনৰ স্বাগতম জনাইছো। সকলোৱে হয়তো IOCL, ONGC, সুগাৰ মিল এইবোৰৰ লগতো পৰিচিত হৈয়ে, কাৰণ এইবোৰ ইণ্ডাষ্ট্ৰি আমাৰ অসমত চিৰপৰিচিত। কিন্তু আপোনালোকে জানেনে যে ছেমিকণ্ডাক্টৰ আচলতে কি হয়? গতিকে এই ভিডিঅ'টিত আমি জানিম আহক আচলতে ছেমিকণ্ডাক্টৰ কি হয়, ইয়াৰ ইম্পৰ্টেঞ্চ কি হয়, আৰু যি ছেমিকণ্ডাক্টৰ অৰ্থাৎ জাগিৰোডত যিটো হ'বলৈ গৈ আছে ইণ্ডাষ্ট্ৰি, যেতিয়া গোটেই অসমত চৰ্চা লাভ কৰিছে, কাৰণে মই অতিকৈ আনন্দিত। কাৰণ যিটো বিষয়ৰ ওপৰত যোৱা মই 7-8 বছৰ ধৰি গৱেষণা কৰি আছিলো, আৰু সদায় মনত এটা দুখ আছিল যে আমাৰ অসমত এইবোৰৰ চৰ্চা কিয় নাই, ছেমিকণ্ডাক্টৰৰ চৰ্চা কিয় নাই। গতিকে আজি মই অত্যন্ত সুখী, আৰু গতিকে এই ভিডিঅ'টো সেইকাৰণে আপোনালোকৰ সন্মুখলৈ মই দাঙি ধৰিছো। ছেমিকণ্ডাক্টৰ আচলতে কি হয় আৰু ইয়াৰ লগত জড়িত গোটেইখিনি কথা, গতিকে চাই থাকক। আপোনালোকে ইন্টেল বা মাইক্ৰছফ্টৰ কথা শুনিছে। গতিকে ইন্টেলৰ যোনজন CEO আছিলে আৰু প্ৰাক্তন চেয়াৰমেন আছিলে, তেওঁ কৈছিলে যে মানুহে ইনভেন্ট কৰা বস্তুবোৰৰ ভিতৰত ছেমিকণ্ডাক্টৰ আটাইতকৈ কমপ্লেক্স ইনভেনশ্যন আছিলে। গতিকে ই এটা কমপ্লেক্স টেকনলজিৰ লগত জড়িত হয়। গতিকে ইয়াত কিছুমান কমপ্লেক্স এলগৰিদম থাকে, কমপ্লেক্স বস্তু থাকে। গতিকে সেই গোটেইখিনি কথা আমি আচলতে জানিব লাগে। ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ গতিকে বেকবোন আচলতে আমাৰ ছেমিকণ্ডাক্টৰ বুলিয়ে কোৱা হয়। কিন্তু ছেমিকণ্ডাক্টৰ আচলতে হয় কি? আমি আচলতে ছেমিকণ্ডাক্টৰেৰে আৱৰি আছো, কাৰণ আমি ইউজ কৰা মোবাইল ফোনটো, লেপটপ, কম্পিউটাৰ বা যিকোনো ইলেক্ট্ৰনিক্স গেজেটৰ নাম নলওক কিয়, চবতে আচলতে ছেমিকণ্ডাক্টৰ জড়িত হৈ থাকে। এতিয়া চাওক, মোৰ হাতত এটা চাৰ্কিট বৰ্ড এটা আছে। এইখনক কোৱা হয় PCB বৰ্ড। এই বৰ্ডখনক কিছুমান সৰু সৰু কম্পনেণ্ট আছে, এই কলা বিলাক। এই ডাঙৰটোক কোৱা হয় মাইক্ৰ' কণ্ট্ৰলাৰ। সৰু সৰু কিছুমান কম্পনেণ্ট লাগি আছে। এই সৰু সৰু কম্পনেণ্ট বিলাকে আচলতে আপোনালোকৰ মোবাইল ফোনত থাকে। আৰু এই গোটেই কম্পনেণ্ট বিলাক ধৰক যেনেকে ডায়োড, যোনে ফিজিক্স পঢ়িছে তেওঁলোকে জানে। ডায়োড হৈ গ'ল, কেপাচিটৰ হৈ গ'ল। কেপাচিটৰটো যেনেকে আমাৰ ফেনত লগাই থোৱা থাকে, আমি যে কওঁ যে ফেনখন ভালকে চলা নাই, কেপাচিটৰটো চেঞ্জ কৰি দিওঁ। গতিকে সেই সৰু সৰু কেপাচিটৰ, টেম্পাৰেচাৰ হিউমিডিটি সেন্সৰ, আপোনালোকৰ প্ৰেচাৰ জোখা মেচিনটো, গতিকে তাৰ পৰা আৰম্ভ কৰি সৰু সৰু ৰবট কিছুমান। আৰু এটা ৰবট মোৰ লগত আছে, এইটো চাওক। গতিকে এনেকুৱা কিছুমান ৰবটটোতো আচলতে ছেমিকণ্ডাক্টৰৰ দ্বাৰা তৈয়াৰী মাইক্ৰ' প্ৰচেছৰ আছে, মাইক্ৰ' কণ্ট্ৰলাৰ আছে। গতিকে বিভিন্ন ধৰণৰ ইণ্টিগ্ৰেটেড চাৰ্কিটছৰ দ্বাৰা এইটো তৈয়াৰী, যাৰ দ্বাৰা এইটো আচলতে চলিবও পাৰে। কেতিয়াবা আপোনালোকক মই চলাই দেখুৱাম। আপোনালোকে গম পালে যে আমাৰ ডে টু ডে লাইফত ছেমিকণ্ডাক্টৰৰ কিমান বেছি ইম্পৰ্টেঞ্চ আছে। যদি এদিনৰ কাৰণেও যদি এই ছেমিকণ্ডাক্টৰৰ ছাপ্লিমেণ্ট বন্ধ হৈ যায়, গতিকে আমাৰ গোটেই দেশখন বা ভাৰতবৰ্ষখন লগতে অসমখনো স্তব্ধ হৈ পৰিব। ইমান বছৰে আমি ছেমিকণ্ডাক্টৰৰ কাৰণে চাইনা নহলে টাইৱানৰ ওপৰত ডিপেণ্ড হৈ আছিলো, কিন্তু বৰ্তমান আমি আত্মনিৰ্ভৰশীল হ'বলৈ গৈ আছো। গতিকে আত্মনিৰ্ভৰশীল ভাৰতৰ এইটো এটা অন্যতম এটা প্ৰজেক্ট, যিটো বিশেষকৈ আমাৰ অসমত হ'বলৈ গৈ আছে। তাৰ কাৰণে মই অত্যন্ত বেছি সুখী। এইবাবে আমি আমাৰ অসমখনক লৈ গৌৰৱ কৰা উচিত, কাৰণ ভাৰতৰ এটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি মেনুফেকচাৰিং ইউনিট আমাৰ অসমৰ জাগিৰোডত হ'বলৈ গৈ আছে। আমি যদি ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট হৈ যাওঁ, গতিকে ভাৰত ছুপাৰ পাৱাৰ হোৱাত কোনেও ৰখাব নোৱাৰে। এইখিনিতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ যিহেতু ইঞ্জিনিয়াৰিং পঢ়াৰ সময়ৰ পৰা মোৰ মন আছিলে যে ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত আমাৰ অসমত কিবা এটা হৈ উঠাটো, আৰু যিটো অহা 18 মাহত সম্ভৱ হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত ভাৰতে আমাৰ অসমৰ জৰিয়তে গোটেই পৃথিৱীত লিড কৰিবলৈ গৈ আছে, যিটো আমাৰ বাবে সঁচাকৈ এটি গৌৰৱৰ বিষয়। গতিকে মই আপোনালোকক যে দেখালো এই সৰু সৰু কম্পনেণ্ট কিছুমান কলা এই কম্পনেণ্ট বিলাকক ছেমিকণ্ডাক্টৰ বুলি কোৱা হয়। আৰু এইবোৰ ছেমিকণ্ডাক্টৰ আচলতে কি হয়, চিলিকনৰ দ্বাৰা তৈয়াৰ কৰা হয়। আৰু চিলিকন মানে কি হয়, বালি। এই চিলিকনৰ দ্বাৰা তৈয়াৰী কম্পনেণ্ট কিছুমান আমি চাৰ্কিট বিলাকত ইউজ কৰিব পাৰো, আৰু চাৰ্কিট বিলাকক এজ এ ব্ৰেইন ইউজ কৰিব পাৰো যিকোনো এটা ডিভাইচ তৈয়াৰ কৰাৰ ক্ষেত্ৰত। যেনেকে আমি আমাৰ লেবত তৈয়াৰ কৰি লোৱা এই ড্ৰোনখনতো আচলতে কিছুমান সৰু সৰু মাইক্ৰ' কণ্ট্ৰলাৰ আছে। গতিকে সেই কম্পনেণ্ট বিলাক চিলিকনৰ দ্বাৰা তৈয়াৰী হয়, আৰু সেই কম্পনেণ্টবোৰ যেতিয়া আমি প্ৰগ্ৰামিং কৰো, গতিকে এই ড্ৰোনখন আমি ফ্লাই কৰি লৈ যাব পাৰো। গতিকে ইয়াৰ প্ৰচেছটো দীঘলীয়া হয়। কোনোবা এটা চাৰ্কিট বনাবলৈ হলে গতিকে প্ৰথমতে আমি চাৰ্কিটটো ছফ্টৱেৰত ডিজাইন কৰিব লাগিব। ছফ্টৱেৰত ডিজাইন কৰি তাৰ কিছুমান লেআউট তৈয়াৰ কৰিব লাগিব। সেই লেআউট বিলাক আচলতে মেনুফেকচাৰিং ইউনিট কিছুমানক দিব লাগিব। গতিকে ইয়াত বিশদভাৱে আচলতে R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট জড়িত হৈ থাকে, আৰু ইয়াৰ বাবে প্ৰত্যেকটো ফিল্ডত একোজন অভিজ্ঞ ব্যক্তিৰ দৰকাৰ হয়। কাৰণ একেজনে গোটেইখিনি কাম কৰাটো এটা বহুত বিশাল কাম হৈ পৰে, বহুত ডাঙৰ কাম হৈ পৰে, যিটো এজন মানুহৰ কাৰণে আচলতে সম্ভৱ নহয়। যদিও সম্ভৱ হয়, ই এটা টাইম কনজিউমিং প্ৰচেছ হয়। ছেমিকণ্ডাক্টৰৰ কিছুমান প্ৰপাৰ্টি থাকে। যদি ভাবক এই IC-টোৰ ওপৰত পানী পৰিলে, গতিকে ই আচলতে পটককে নষ্ট নহয়। ইয়াত ধৰক ভাপ লাগিলেও কোনো ধৰণৰ ক্ষতি নহয়, নহলে বা যদি এচিডো পৰি যায় তথাপিও ইয়াৰ কোনো ধৰণৰ বিশেষ এটা ক্ষতি নহয়। গতিকে ইমানখিনি প্ৰপাৰ্টি থকাৰ কাৰণে ছেমিকণ্ডাক্টৰ আচলতে ইলেক্ট্ৰনিক্স মেনুফেকচাৰিং প্ৰচেছত বা ইলেক্ট্ৰনিক্স গেজেট তৈয়াৰ কৰাত এইটো আচলতে ব্যৱহৃত কৰা হয়। এতিয়া আমি বুজো আচলতে চিলিকনে কিয় ইউজ কৰা হয়। আপোনালোকে আচলতে কণ্ডাক্টৰ বা ইনচুলেটৰৰ কথা জানে। কণ্ডাক্টৰ মানে কি হ'ল, মেটেল হ'ল, কপাৰ হ'ল, য'ৰ মাজেৰে আচলতে বিদ্যুৎ প্ৰবাহিত হয়। আৰু ইনচুলেটৰ মানে যেনেকে হ'ল কাঠ, বা ধৰক কোনোবা এজন মানুহৰ গাত কাৰেণ্ট লাগিলে, গতিকে সেই কাৰেণ্ট লগা মানুহজনক আমি কেনেকে আঁতৰাও, চেণ্ডেল এপাত মাৰি বা কাঠেৰে মাৰি বা বাঁহেৰে তেওঁক ঠেলি দিওঁ,
কাৰণ আমি জানো যে বাঁহৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়। গতিকে ছেমি কণ্ডাক্টৰ হ'ল সেই কণ্ডাক্টৰ আৰু ইনচুলেটৰৰ মাজৰ এটা প্ৰপাৰ্টি থকা মেটেৰিয়েল যি আচলতে বিদ্যুৎ প্ৰবাহিতও কৰিব পাৰে আৰু ব্লকো কৰিব পাৰে। গতিকে তাৰ কাৰণে ইলেক্ট্ৰনিক্স চাৰ্কিটবোৰত এই ছেমি কণ্ডাক্টৰৰ ইউজ বহুত বেছি। গতিকে ছেমি কণ্ডাক্টৰ অবিহনে আমি বেলেগ একো কথা ভাবিবই নোৱাৰো আজিৰ দিনত। গতিকে এতিয়া কথা পাতো আহক এই ছেমি কণ্ডাক্টৰত আচলতে কাম কৰিবলৈ, এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ কোনবোৰ মানুহ আচলতে এলিজিবল হয়। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি কৈছে যে ইয়াৰ কাৰণে প্ৰায় 15,000 ডাইৰেক্ট জবছ ক্ৰিয়েট হ'ব আৰু লগতে 13,000 ইনডাইৰেক্ট জবছ ক্ৰিয়েট হ'ব। গতিকে 27,000 মান জবছ ক্ৰিয়েট হ'ব। ইয়াত টেকনিকেলৰ উপৰিও নন টেকনিকেল জবছ কিছুমানো ওলাব, যাৰ কাৰণে আচলতে আমি এতিয়াৰ পৰাই প্ৰিপেয়াৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ আমি জানো যে বেংগলোৰ, হায়দৰাবাদ এইবোৰ জেগাৰ ষ্টুডেণ্টছবিলাক আচলতে VLSI বা এইবোৰ ক্ষেত্ৰত ইণ্টিগ্ৰেটেড চাৰ্কিটছৰ ক্ষেত্ৰত বহুত আগবঢ়া। কাৰণ তাত প্ৰায় 47খন ইঞ্জিনিয়াৰিং কলেজত VLSIৰ ওপৰত তেওঁলোকক ট্ৰেইনিং দিয়া হয়। উপৰি বেংগলোৰ বা হায়দৰাবাদ এইবোৰ জেগাৰ উলিয়াই গলিয়ে আচলতে ছেমি কণ্ডাক্টৰৰ ওপৰত ট্ৰেইনিং দিয়া ইনষ্টিটিউটছ কিছুমান আছে। গতিকে যোৱা 20 বছৰ ধৰি গতিকে সেই ল'ৰা ছোৱালীবিলাকে ছেমি কণ্ডাক্টৰৰ ওপৰত অলৰেডি অধ্যয়ন কৰি আহি আছে। অসমত যিহেতু তেনেকুৱা ছেমি কণ্ডাক্টৰৰ কোনো এটা পৰিৱেশ নাছিলে আৰু তেনেকুৱা ছেমি কণ্ডাক্টৰৰ কোনো ট্ৰেইনিং চেণ্টাৰো আজিলৈকে হোৱা নাছিলে, গতিকে মই বিচাৰো যে আমাৰ ল'ৰা ছোৱালীবোৰে এতিয়া আচলতে ছেমি কণ্ডাক্টৰৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট বঢ়োৱা উচিত। গতিকে আমাৰ অসমত হ'ব লগা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোত প্ৰায় 4.8 কোটি IC, মানে এনেকুৱা সৰু সৰু IC, এই সৰু সৰু ICবোৰ প্ৰতিদিনে 4.8 কোটি প্ৰডিউচ হ'বলৈ গৈ আছে। আৰু সেই ICবোৰ বিভিন্ন ধৰণৰ ভেহিকেলবোৰত, আজিকালি EV বিলাক ওলাইছে ন, ইলেক্ট্ৰিক গাড়ীবিলাকত ইউজ হ'ব। লগতে কিছুমান টেলিকমিউনিকেশ্যন ছেক্টৰতো এই IC বিলাকৰ ব্যৱহাৰ কৰা হ'ব। আমি আচলতে এই ইণ্টিগ্ৰেটেড চাৰ্কিটছ অৰ্থাৎ ICবোৰ এতিয়া বাহিৰৰ দেশৰ পৰা আমি ইম্পৰ্ট নকৰোঁ, আমি আচলতে এক্সপৰ্টহে কৰিম। আমাৰ ল'ৰা ছোৱালীবোৰে বিশেষকৈ VLSI, যাক কোৱা হয় ভেৰি লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিটছ, যিটো মোৰ নিজৰ গৱেষণাৰ ফিল্ড হয়। গতিকে যাৰ ওপৰত মই যোৱা 7-8 বছৰ ধৰি গৱেষণা কৰি আহিছোঁ। গতিকে এই ছাবজেক্টটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত। তাৰ কাৰণে তেওঁলোকে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এইবোৰৰ ওপৰত ষ্টাডি কৰিব পাৰে। তাৰোপৰি কম্পিউটাৰ চায়েন্স, মেটেৰিয়েল চায়েন্স, আনকি কেমিকেল ইঞ্জিনিয়াৰিঙৰ বিশেষভাৱে দৰকাৰ হ'ব। লগতে তেওঁলোকে চাৰ্কিট কেনেকৈ ডিজাইন কৰিব পাৰি, চাৰ্কিট ডিজাইন কৰা বহুত কিছুমান ছফ্টৱেৰ আছে, যেনে মই মষ্টলি ইউজ কৰোঁ কেডেন্স ছফ্টৱেৰ। গতিকে সেইটো এটা লাইচেঞ্চ ভাৰ্জন হয়, সেইটো ফ্ৰীলি এভেইলেবল ক'তো নহয়। গতিকে কোনোবা এখন ইনষ্টিটিউটত গৈ যদি সেই বিষয়টোৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰে, তেওঁলোকে আচলতে গম পাব। তাৰ লগতে CAD টুলছ কিছুমান আছে, সেই টুলছবিলাকৰ জ্ঞানৰ প্ৰয়োজন। টেকনলজি, ফিজিক্স, ছফ্টৱেৰ ডিজাইন, FPGA, ফিল্ড প্ৰগ্ৰেমেবল গেট এৰে, এইবোৰৰ ওপৰত তেওঁলোকে যদি ষ্টাডি কৰে, গতিকে তেওঁলোকে এই বিষয়টোৰ ওপৰত নিজৰ হাত বা নিজৰ দখল ৰাখিব পাৰিব। যিবোৰৰ প্ৰগ্ৰেমিঙত ইণ্টাৰেষ্ট আছে, যেনেকৈ C++, পাইথন হৈ গ'ল বা আজিকালি MATLAB হৈ গ'ল, তাৰ লগত জড়িত লেংগুৱেজ কিছুমান আছে, যেনেকৈ হাৰ্ডৱেৰ ডেছক্ৰিপটিভ লেংগুৱেজ বুলি কয়, সেইবোৰক কোৱা হয় VHDL, ভেৰিলগ। এইবোৰৰ ওপৰত তেওঁলোকে যদি কমাণ্ড আনিব পাৰে, সেইবোৰ প্ৰগ্ৰেমিং লেংগুৱেজৰ স্কিলছ কিছুমান আয়ত্ব কৰিব পাৰে এতিয়াৰ পৰাই। গতিকে যেতিয়া আমাৰ ইণ্ডাষ্ট্ৰিটো ডেভেলপ হ'ব, ইণ্ডাষ্ট্ৰিটোৱে ৰাইজ কৰিব, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ল'ৰা ছোৱালীবোৰে সেই ইণ্ডাষ্ট্ৰিত আচলতে তেওঁলোকৰ নিজৰ বৰঙণি আগবঢ়াব পাৰিব। গতিকে ইমান এটা ডাঙৰ ইউনিট আমাৰ অসমত হ'বলৈ গৈ আছে, জৰিয়তে মই টাটা গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰিম আৰু বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কাৰণ তেওঁ এই ইণ্ডাষ্ট্ৰিটো ভাৰতৰ যিকোনো জেগাত আচলতে হ'ব পাৰিলে হয়, কিন্তু আমাৰ অসমতে কি হ'ল? কাৰণ অসমৰ বিকাশৰ কাৰণে, অসমৰ সমৃদ্ধিৰ কাৰণে, লগতে গোটেই নৰ্থ ইষ্টৰ পৰিৱৰ্তনৰ কাৰণে এই ইণ্ডাষ্ট্ৰিটো বিশেষভাৱে দৰকাৰী হয় আৰু ইয়াত আচলতে স্কিলফুল মানুহৰহে প্ৰয়োজন। গতিকে আমি এতিয়াৰ পৰাই স্কিলফুল হ'ব লাগিব, যাতে বেলেগ জেগাৰ বাহিৰৰ ল'ৰা ছোৱালী আহি কব্জা কৰিব নোৱাৰে। গতিকে সেই স্কিলছবোৰ আমি এতিয়াৰ পৰাই আচলতে আয়ত্ব কৰিবলৈ শিকোৱা হা, তেতিয়াহে আচলতে এই ফিল্ডত, এই চাইণ্টিফিক ফিল্ডত, এই ইনভেনশ্যনছবোৰৰ লগত এই IC মেনুফেকচাৰিং, IC ডিজাইন, চাৰ্কিট ডিজাইন, এই গোটেইবোৰত কোনোবা এটা ডিভাইচ তৈয়াৰ কৰাৰ ক্ষেত্ৰত আমি নিজৰ বৰঙণি আগবঢ়াব পাৰোঁ এজন অসমীয়া হিচাপে, যিটো সঁচাকৈ এটা গৌৰৱৰ বিষয়।